হয় সন্মুখত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন অহাৰ লগে লগে এতিয়া ৰাজনৈতিক দলসমূহৰ তৎপৰতা বাঢ়িছে। বঙাইগাঁও জিলাৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত ঘিলাগুৰি প্ৰাৰ্থীত মই উপস্থিত আছোঁ আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে দেখিবলৈ পাইছে। এইটো বুথত বৰ্তমান বিজেপিৰ তৰফৰ পৰা এখন সভা আহ্বান কৰা হৈছে আৰু দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলে যে যথেষ্ট সংখ্যক লোকৰ ইয়াতে সমাগম হৈছে। ইতিমধ্যে টিকট কেন্দ্ৰিক অৰিয়াৱৰী বিজেপি অগপৰ অভয়াপুৰী সমষ্টিৰ ক্ষেত্ৰত চলি আছে। অগপৰ ভূপেন ৰায় তেখেতে যথেষ্ট সাংগঠনিক শক্তিশালী কৰাৰ স্বাৰ্থত তেখেতেও কাম কৰি আছে আৰু বিজেপিৰ তৰফৰ পৰাও আমি দেখিছোঁ যে বিজেপিয়েও কোনো পধ্যে তেখেতসকলে পিছ পৰি ৰোৱা নাই আৰু প্ৰতিটো বুথত এই ধৰণে বিজেপিয়ে তেখেতসকলৰ সভা পাতি পেলাই এক প্ৰকাৰ ৰাইজক সজাগ কৰাৰ, ৰাইজক বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ যি প্ৰয়াস আছে সেই প্ৰয়াস অব্যাহত ৰাখিছে। আমি দৃশ্য দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি ঘিলাগুৰি প্ৰাৰ্থীত উপস্থিত আছোঁ আৰু মোৰ সৈতে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ উপসভাপতি সঞ্জয় ৰায় উপস্থিত আছে। আপোনাক স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে বহু সংখ্যক সভা সমিতি আপোনালোকে পাতি আছে, বিজেপিৰ সাংগঠনিক শক্তিশালী আপোনালোকে কৰি গৈ আছে। আজি আমি ঘিলাগুৰিত উপস্থিত আছোঁ, বহু সংখ্যক মানুহ হৈছে। মূল উদ্দেশ্যটো কি আপোনালোকৰ? আমাৰ উদ্দেশ্য হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী, ভাৰতৰ ভিতৰতে অতি জনপ্ৰিয় আৰু তেওঁৰ নেতৃত্বত আমাৰ অসমখনৰ আমাৰ বঙাইগাঁও জিলাত তেওঁৰ নেতৃত্বত যিখিনি কাম হৈছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ভাবিব নোৱাৰা উন্নয়ন হৈছে আমাৰ বঙাইগাঁও জিলাত। আমাৰ বঙাইগাঁৱত বিজেপিৰ কোনো বিধায়ক নাই, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঙাইগাঁও জিলাবাসীৰ মানে দিয়াত কোনো কৃপণালী কৰা নাই। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান ৰাজহুৱা কাম হৈছে, যিমান সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি যুৱকৰ পৰা আৰম্ভ কৰি সকলো দিশত মহিলাৰ পৰা আৰম্ভ কৰি যিখিনি কাম কাজ হৈছে, এই কাম কাজখিনি আমি প্ৰতিটো বুথত ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমি আমাৰ অভয়াপুৰী সমষ্টিত 236টা বুথ আছে আৰু তাৰে আমাৰ এই বৈতামাৰী মণ্ডলত আজি এখন সভা অনুষ্ঠিত হৈছে 190 নং বুথত। তো বৈতামাৰী মণ্ডলৰ প্ৰায়ভাগ বুথত আমি ইতিমধ্যে সভা সম্পূৰ্ণ কৰিলোঁ। আজি এই বুথত আজি উপস্থিত আছোঁ। ইয়াতে যথেষ্ট সংখ্যক আপোনালোকে দেখা পাইছে, যথেষ্ট সংখ্যক ইয়াতে ৰাইজ আহি একগোট হৈছে আৰু এতিয়া ৰাইজ ইয়াৰ ঘিলাগুৰিবাসী ৰাইজ তথা অভয়াপুৰী সমষ্টিবাসী ৰাইজ এতিয়া পদুম ফুলত ভোট দিয়াৰ কাৰণে আশাৰে ৰৈ আছে যে কেতিয়া আমি পদুম ফুলত ভোট দিব পাম। কিয়নো আমাৰ এই সমষ্টিটো যদি চাবলৈ যাওঁ, সাংগঠনিক দিশত আমি বহুত শক্তিশালী। আমাৰ প্ৰত্যেকটা বুথত আমাৰ সংগঠন শক্তিশালী, আমাৰ প্ৰত্যেকটা মৰ্চা শক্তিশালী, যাৰ কাৰণে নেকি আমি প্ৰতিটো নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰি আছোঁ। যোৱা নিৰ্বাচনসমূহত যদি আমি চাওঁ, অভয়াপুৰী সমষ্টিত আমাৰ 4টা জিলা পৰিষদ, তাৰে ভিতৰত 3টা জিলা পৰিষদ আমাৰ বিজেপিৰ, তাৰপিছত আমাৰ এপি মেম্বাৰ, প্ৰায় এপি মেম্বাৰবিলাকো আমাৰ বিজেপিয়ে জয়ী হৈছে। তাৰপিছত পঞ্চায়ত, অধিকাংশ পঞ্চায়ত বিজেপিৰ সমৰ্থনত এই অভয়াপুৰী সমষ্টিটোত গঠন হৈছে। আৰু এনেকৈ আমাৰ যিটো আমাৰ কাৰ্যকৰ্তাসকলৰ যি কঠোৰ পৰিশ্ৰম আৰু ত্যাগ, আমাৰ জ্যেষ্ঠসকলৰ ত্যাগ আৰু বৰ্তমান দায়িত্বত থকা কাৰ্যকৰ্তাসকলৰ কষ্টৰ ফলত আজি এই অভয়াপুৰী সমষ্টিটোত সাংগঠনিকভাৱে মানে ইমানেই শক্তিশালী হৈছে, যিমান ইলেকশ্যন আহিছে প্ৰতিটো ইলেকশ্যনত আমি বিজয় সাব্যস্ত কৰাৰ কাৰণে সক্ষম হৈছোঁ। আমি যোৱা নিৰ্বাচনসমূহত যদি চাবলৈ যাওঁ, মই তেতিয়া যুৱ মৰ্চাৰ জিলা সভাপতি হিচাপে দায়িত্বত আছিলোঁ আৰু সেইখিনি মই যেতিয়া যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিলোঁ, তাৰ 6 মাহ বা 1 বছৰৰ ভিতৰত আমি মোৰ নেতৃত্বত আমি পৌৰসভা আমি ইলেকশ্যনটো পাইছোঁ প্ৰথমভাৱে। আৰু তেতিয়া আমি দেখিছোঁ যে আমি ৰাইজৰ মাজত গৈছোঁ, পৌৰসভাবিলাকত মিটিং কৰিছোঁ, ৰাইজৰ মানে যিটো ফলাফল দিছে ৰাইজে, অভয়াপুৰী সমষ্টি আৰু বঙাইগাঁও সমষ্টি, 2টা পৌৰসভা, আমাৰ এই বঙাইগাঁও জিলাত 2টা পৌৰসভা আছে। এই 2টা পৌৰসভাতে আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আমি তাতে পৌৰসভা গঠন কৰিবলৈ সক্ষম হওঁ। এইবাৰ কি কৈছে ৰাইজে? আপোনালোকে কাষ চাপিছে, ৰাইজ আহিছে আৰু আমি গম পাইছোঁ যে বুথে বুথে আপোনালোকৰ সভা চলি আছে। কিমানমান বুথত এতিয়া এই মুহূৰ্তলৈকে আপোনালোকৰ সভা পাতিছে? আমাৰ অভয়াপুৰী সমষ্টিত 236টা বুথ আছে, তাৰে ভিতৰত প্ৰায় 215তকৈ অধিক বুথত আমি যোৱাৰ কাৰণে ইতিমধ্যে সভা কৰিছোঁ আৰু যিখিনি বাকী আছে সেইখিনিও হয়তো 2-4 দিনৰ ভিতৰত আমি প্ৰত্যেকটা বুথত যাই এই ধৰণৰ সভা কৰি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে অসমত, এই চৰকাৰৰ শাসনকালত আমাৰ সাধাৰণ ৰাইজৰ কাৰণে কি কাম কৰিছে, এই কামসমূহ আমি ৰাইজৰ মাজত তৃণমূল পৰ্যায়ত লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু যাৰ কাৰণে নেকি আমি এই ধৰণৰ সভা প্ৰতিটো বুথত সভা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে প্ৰায়ভাগ বুথত আমাৰ সভা হৈ গ'ল। অহাকালিও সভা আছে। 2 দিনমান আগত আমি বৈতামাৰীতো কৰিছোঁ, বৃহৎ
এটা সভা, তাতে বহুত মানুহ আহিছে। মানুহ মানে এতিয়া বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। বিজেপি চৰকাৰ যিটো কাম কৰিছে অসমত, এনেকুৱা কাম ইমান চৰকাৰ আহিছে গৈছে, ইমান কাম আমি কেতিয়াও কৰা দেখা নাই, যাৰ ফলত নেকি ৰাইজ এতিয়া বিজেপিক ভোট দিয়াৰ কাৰণে ৰৈ আছে। আৰু অভয়পুৰীত বিজেপি যদি ইয়াতে প্ৰাৰ্থী দিয়া হয় তেতিয়াহ'লে বিপুল মানে ভাবিব নোৱাৰা ভোটত এই সমষ্টিৰ পৰা জয়লাভ কৰিব প্ৰাৰ্থীজন। কংগ্ৰেছৰ বিধায়ক প্ৰদীপ চৰকাৰ আছে, তেখেত কি ধৰণে, তেখেতৰ পজিশ্যনটো কি ধৰণে আছে, আপোনালোকে কি দেখিছে? তেখেতকতো আমি ফিল্ডত দেখা পোৱা নাই। আমি ইমান সভা সমিতি কৰি আছোঁ, ইমান অনুষ্ঠান প্ৰতিষ্ঠানত আমি গৈ আছোঁ, যিমান পাৰোঁ গৈ আছোঁ, কিন্তু এনেকুৱা তেওঁলোকে কোনো ধৰণৰ সভা কৰা দেখা নাই। আৰু তেওঁক আজিলৈকে আমি দেখাই নাই। বহু আমি ধৰক এই ঘিলাগুৰি ইয়াতে আহিছোঁ, ইয়াতেও বহুত মানুহক আমি সুধিলোঁ যে প্ৰদীপ চৰকাৰ কিবা তেওঁলোকৰ কাৰণে কিবা কৰিছে নেকি? তেওঁলোকে কৈছে নাই, আমিতো প্ৰদীপ চৰকাৰ বহুতে চিনিয়ে নাপায় এই ধৰণৰ। তেওঁ মানে তেওঁৰ যিটো সাংগঠনিক তেওঁলোকৰ ভেটি একেবাৰে জিৰ' আৰু সেইটো ক'ব পাৰি। আৰু তেওঁক আমি আমাৰ অভয়পুৰী সমষ্টি, তেওঁ বিধায়ক 5 বছৰ আছিল, তেওঁ অভয়পুৰী সমষ্টিৰ কাৰণে কিবা লেখত ল'বলগীয়া যে কিবা বিধানসভাত উত্থাপন কৰি আমাৰ অভয়পুৰীৰ কাৰণে যে কিবা এটা কৰাৰ চেষ্টা কৰিছে, সেইটো আমি দেখা নাই। কেতিয়াও তেওঁক বিধানসভাত মাত এষাৰ দিয়া দেখা নাই আমাৰ এই অভয়পুৰী সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত। এয়া আছিলে যুৱ মৰ্চাৰ উপসভাপতি সঞ্জয় ৰায়, আৰু তেখেত এই সভাত আহি উপস্থিত হৈছে। আমি দৃশ্য দেখুৱাইছোঁ এই ধৰণে বিজেপিয়ে অভয়াপুৰী যিটো সমষ্টি আছে, এই সমষ্টিটোৰ প্ৰতিটো বুথে বুথে তেখেতসকলে গৈছে, আৰু প্ৰতিটো বুথত 236টাকৈ বুথ ইয়াতে থকা বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু সেই বুথত এতিয়া প্ৰতিটো বুথত বিজেপিৰ তৰফৰ পৰা এই ধৰণে নিৰ্বাচনী ৰণদংকা বজাই থকা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত বিজেপি এই যিটো সমষ্টি আছে, এই সমষ্টিটোৰ এক প্ৰকাৰ আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। তেখেতসকলে সন্মুখত যিহেতু নিৰ্বাচন আছে, নিৰ্বাচনক লৈ পেলাই ৰাইজৰ মাজত এই ধৰণে তেখেতসকল ৰাইজৰ মাজত সোমাই পৰিছে। আৰু এই যি দৃশ্য আছে, দৃশ্য আমি বঙাইগাঁও জিলাৰ অভয়পুৰী সমষ্টিৰ পৰা আমি দেখুৱাই গৈ আছিলোঁ ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।